আমাৰ ইয়াত বিষয়াসকলৰ লগতে আমাৰ সখী বাইদেউসকল CLF-ৰ আৰু ভিঅ'ৰ বাইদেউসকলে যথেষ্টখিনি সহযোগিতা কৰিছে। পঞ্চায়তৰ সভানেত্ৰী বাইদেউৰ পৰা ৱাৰ্ড মেম্বাৰলৈকে সকলোৱে সহযোগিতা কৰিছে। তাৰ ফলতে আচলতে আজি আমি জালুকবাৰীত ইমান ধুনীয়াকৈ আমি অনুষ্ঠানটো কৰিবলৈ সক্ষম হ'লোঁ। কেনেকুৱা লাগিল? আৰু তাকে আমাৰ চেক বিতৰণ প্ৰায় শেষ। পইচা লৈ কি কৰিব? বাইদেউ চেক পাই কেনে লাগি আছে? কি কৰিব? চব মেডিকেল বাইদেউ চেক পালে কি কৰিব? নমস্কাৰ আজাৰাৰ পৰা। আৰু সঁচাকৈ যি মহিলা উদ্যমিতা ফৰ্মৰ হাহাকাৰ লাগি আছিলে তাৰ সামৰণি পৰিবলৈ গৈ আছে আৰু বেছি দিন নাই। কাৰণ গম পাইছে চাগে সকলোৱে চেকবোৰ প্ৰায় বিতৰণ হৈ আছে। আৰু ঠিক তেনেকৈ জালুকবাৰীত অহা 3 তাৰিখে আমাৰ যিখন অনুষ্ঠান হ'ব তাত আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱ তেখেত আহিব। আৰু লগতে বহুত মানুহ লাগি আছে সেই মিটিংখন ছাকচেছফুলি কৰিবৰ কাৰণে। ঠিক তেনেকৈ আমাৰ অফিচৰ ফালৰ পৰা চব এইবোৰ লাগি আছে। এনেকৈ দেখা পাইছেনে বহি আছে, এতিয়া সন্ধিয়া হৈ গ'ল। আৰু যিমানবোৰ গোট আছে প্ৰায় এইটো সমষ্টি জালুকবাৰী সমষ্টিত আমাৰ ৰামচাৰাণী, আগতে তাত ৰাণী কামৰূপতে আছিল, কিন্তু এতিয়া কামৰূপ মেট্ৰ' হ'ল। গতিকে জালুকবাৰী সমষ্টি আৰু চেক পাব 10,000 টকাকৈ এককালীন। তেওঁলোকে যি বিজনেছ কৰি আছে সেইটো ষ্টাৰ্ট আপ কৰিবৰ কাৰণে। আৰু তাকে কোনে কি কৰিব কি নকৰিব। আৰু ছাৰ মতামত কেনে? মতামত ভালেই। আমাৰ প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়ি আছে। অহাকালি মিটিঙৰ কাৰণে CM ছাৰে আহিব আমাৰ তাতে। বাইদেউসকল কি আজাৰা? গোটেইবোৰ আজাৰা একদম এনেকৈ নৰ্থ গুৱাহাটী নৰ্থ গুৱাহাটী হ'লে সেইফালে ৰঙা ৰঙা যে চকী আছে তাতে চাগে বাইদেউবোৰ আহি প্ৰায় ফিল আপ হ'লে। আৰু তাকে আজি CM ছাৰে 10,000 টকাৰ যিটো চেক আমাৰ জালুকবাৰী সমষ্টি, চ' জালুকবাৰী সমষ্টিটো বিতৰণ কৰিব। আৰু চাগে দেখা পাইছে বাইদেউসকলৰ উৎসাহ আৰু মতামত জানিম বাৰু, কিন্তু গৈছোঁ আগতে নিজৰ কামখিনি কৰি লওঁ। সঁচাকৈ গৰম, যিটো গৰম দিছে 10,000 টকা নিব অহা হেন হৈছে। কিন্তু সঁচাকৈ যি হওক বহুতৰ মুখত হাঁহি ওলাব এই 10,000 টকা পালে। আৰু তাকে দেখাম বলক কোনে কি কয়। বাইদেউ চেক পালে কি কৰিব? আমি স্বাৱলম্বী হোৱাৰ কাৰণে কাম কৰিম। মই মানে দোকানৰ কাৰণে দিছিলোঁ, দোকানৰ কিবা অকণমান সামগ্ৰী ভৰাম আৰু যাতে আমি সেইখিনিৰে আৰু আগুৱাই যায় আৰু বহলভাৱে আমি কামটো কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম আৰু। ধন্যবাদ। আৰু আপুনি বাইদেউ? নন ফাৰ্ম কৰিছোঁ। মই ৰেডিমেড কাপোৰবিলাক কিনি আনি পেলাই ইয়াতে মই তাৰ ৰেটটো উলিয়াই লওঁ আৰু তেনেকৈ চেল কৰোঁ। ঘৰৰ পৰাও যায়, এক্সিবিশ্যনতো যায়। আৰু তেনেকৈ মই বহুত লাভান্বিত হৈছোঁ আৰু আশা কৰিছোঁ মই আৰু ভৱিষ্যতে নিজে নিজৰ ভৰিত থিয় দি সম্পূৰ্ণ হোৱা বুলি মানে ক'ব পাৰিম। আৰু বাইদেউটো লগ পাই থাকোঁ বাৰু আমি মেলাবোৰত, তাকে সকলোৱে আগবাঢ়ি যাওক। বাইদেউ কি কৰিছে 10,000? আহিব অলপ দেৰিকৈ, আহি আছে তেওঁ। কাম কৰি খটাব বাইদেউ? কাম কৰিব দিছে, কাম কৰিব লাগিব। দালি ভাত মানে ভেজে দিব, মাছ মাংস দিলে অসুবিধা হ'ব নহয়। আৰে গৰমত দিলে খালি প্ৰেছাৰত থৈ দিওঁ। আপোনালোক সকলোৱে মৰম আদৰৰ বাবে আজি আপোনালোকৰ মাজলৈ আহিছে।
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান কেৱল এখন অৰ্থনৈতিক আঁচনিয়েই নহয়, ই অসমৰ এক বৃহৎ দৰ্শনৰ অংশ, য'ত নাৰী শক্তিক আগবঢ়াই লৈ যাবলৈ অৰুণোদয়, ছোৱালীৰ বাবে বিনামূলীয়া শিক্ষা, পেঞ্চন, বিনামূলীয়া খাদ্যশস্য, দীনদয়াল অন্ত্যোদয়া যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ দৰে মিছনসমূহ অন্তৰ্ভুক্ত হৈ আছে। এই সকলোবোৰ লগ লাগি মহিলাক জীৱনৰ প্ৰতিটো পৰ্যায়ত শক্তিশালী কৰাৰ এক সামগ্ৰিক প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে, কিয়নো যেতিয়া এগৰাকী মহিলা আগবাঢ়ি যায় তেতিয়া পৰিয়ালটো সমৃদ্ধ হয়, যেতিয়া বহু পৰিয়াল সমৃদ্ধ হয় তেতিয়া এখন সমাজে উন্নতি কৰে, যেতিয়া সমাজ উন্নত হয় তেতিয়া ৰাজ্যই এক মৰ্যাদাপূৰ্ণ সুযোগ আৰু বিকাশেৰে পৰিপূৰ্ণ ভৱিষ্যতৰ দিশে আগবাঢ়ে। খবৰ কেনেকুৱা চবৰে? কেইটা বজাত আহিছিলে আজি? 8টা 7:30 তাৰমানে আজি চেক লগত লৈ যাবই আৰু বহুত দিন ৰখিলো কাৰণে আজি আৰু চান্স এৰা নাই, হয় নে নহয়? বাপৰে একদম পিছলৈকে আছে। বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, এতিয়া এই 10,000 টকা আমি বেছি প্ৰশ্ন কৰা নাই, যোন মহিলাই যেনেকে কৈছে তেনেকে আমি কৰি দিছো। কিন্তু এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই। 50,000 যিসকলে মই 25,000 দিম বুলি কওঁতে বিশ্বাস কৰা নাছিলে, আজি ইমান মহিলাই 10,000 টকা কৈ পাইছে। এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি? বিশ্বাস আহিছে নে নাই আহা? কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? তাৰ মানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল 3টালৈকে ঠিক আছে নে 2টা ক'ব লাগে? মই 3টা কৈ দিছো যে যি নহয়, কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিব, তেতিয়া আমি কম যে বাচ্চাৰ যিহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ। ঘৰত যোৱাৰ আগতে চেকখন লৈহে আজি যাব লাগিব, নহলে ঘৰত অশান্তি হ'ব, জোকাব আকৌ যাৰ যাৰ ঘৰত কংগ্ৰেছী বেছি আছে। যি নহওক সেইকাৰণে মই অকণমান সোনকালে কৰি দিছো। আকৌ এবাৰ বহুত বহুত ধন্যবাদ। আজি আমাৰ মাজত বিজুলী বাইদেউ উপস্থিত আছে, বাইদেউকো আমি ধন্যবাদ জনাইছো। বাইদেউৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক। আমাৰ ৰমেন কলিতা ডাঙৰীয়া উপস্থিত আছে, তেখেতৰ কাৰণেও এটা হাত চাপৰি বজাই দিয়ক। আৰু আমাৰ ASRLM আৰু NURLMৰ কৰ্মীসকলে বহুত কষ্ট কৰি আছিলে আপোনালোকৰ কাৰণে, তেওঁলোকৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। জাগৃতি হল জাগৃতি বেটা চেক লৈ কেনে লাগিল পিছে? এই বাইদেউ ফুৰ্তি কেনে এটা? হা বাইদেউ ফুৰ্তি কেনে এটা? 1.5 বছৰ না? কম কষ্ট খাইছে হলে দিয়ক, যি নহওক বাৰু। বাইদেউ চেক পালে নে নাই? ক'ত চেক তোৰ? ফুৰ্তি নাই যি? ফুৰ্তি নাই যি কিহৰ কাৰণে? হয় দে।
আই দে বাইদেউ চেক পাই কেনে লাগি আছে আই দে কি করব আৰু তাকে আমাৰ চেক বিতৰণ প্ৰায় শেষ যোনে বহুত লাগি দিছে আমাৰ ইনচাৰ্জ হিচাপত আছিলে চেক নাপালে যদিও চ' বাইদেউ যিহেতু মই কেডাৰ হয় চেকখনৰ বেলেগকৈ আহিব সেইটো পিছত কম বাৰু এতিয়া নকওঁ কি কৰিব পিছে এনে আপুনি কিবা এক্টিভিটি কৰি আছেনে অ'কে বাকী ফূৰ্তি কেনেকুৱা এটা দিয়ক ঠিক আছে বাৰু ধন্যবাদ এইফালে বাইদেউসকলে পোৱা নাই খালি বিৰাট দুখ মনে বহি আছে পইচা লৈ কি কৰিব গৰু ছাগলী নামে দিছোঁ গৰু ছাগলী কিনিব লাগিব 10,000 টকা দিছে ঘৰৰ পৰা অলপ বেংকত পইচা আছে 5,000 15,000 এটা গাড়ী কিনি আনিব অঁ আৰু নেক্সট দিব নহয় 25,000কে 25,000 কিবা এটা কৰিম কি কৰিব এনে মাছৰ এটা খিচাৰি খানিম বুলি ভাবিছে 25,000 50,000 যেতিয়া পাম তেতিয়া মাছ অলপ কিনি পেলাই খিচাৰি কৰিম এই ধুনীয়া দে জালুকবাৰী সমষ্টি যি কামৰূপ মেট্ৰ' আৰু ৰামচাৰাণী যিখিনি চেক বিতৰণ হৈ গ'ল সেই চেক বিতৰণটো ছাৰসকলে বহুত শেষ কৰিলে কিন্তু ষ্টিল দুইজন ছাৰ যিহেতু একেলগে বহি আছে আমাৰ ডিষ্ট্ৰিক্টৰ আৰু ৰামচাৰাণী ব্লকৰ নিজৰ ছাৰ গতিকে কেনেকুৱা এটা মতামত বা কি লাগিল ফূৰ্তিটো অকল জনাব পাৰিলে ভাল আছিলে হয় সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ বিষয়া কৰ্মচাৰী ৰাজ্যিক গ্ৰামীণ জীৱিকা উচ্চতম হিচাপ আৰু জিলা প্ৰতিজন কৰ্মচাৰী লগ হৈ এটা টিম ৱৰ্ক কৰি আজি সুন্দৰভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টি জালুকবাৰীত আমি সুন্দৰভাৱে এই কাৰ্যসূচীটো কৰিবলৈ সক্ষম হ'লোঁ প্ৰতিগৰাকী মহিলাই প্ৰতিগৰাকী আই মাতৃয়ে বৰ আনন্দৰে আজি তেওঁলোকে চেক লৈছে আৰু এসাঁজ ভাত খাই তেওঁলোক ঘৰলৈ উঠিছে আমি আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত সহযোগিতা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰতিটো প্ৰতিশ্ৰুতি সুন্দৰভাৱে সময়মতে তেখেতে পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছে আজি এয়াই হ'ল এটা উদাহৰণ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তাৰে আজি আমাৰ বাইদেউসকলে যি সুবিধা লাভ কৰিব লাগে আজি সুবিধা লাভ কৰি যথেষ্টখিনি আনন্দিত হৈছে আৰু আমিও গৌৰৱ অনুভৱ কৰিছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এজন বিষয়া হিচাপে আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বা ডিপিএম ছাৰ হিচাপত কেনেকুৱা এটা ফিল হৈ আছে মানে ইমান ধুনীয়াকৈ প্ৰগ্ৰেমটো অৰ্গেনাইজ হৈ যোৱাৰ কাৰণে হয় আচলতে গোটেই প্ৰগ্ৰেমটো চলোৱাৰ ক্ষেত্ৰত আগতীয়াকৈ যথেষ্টখিনি পৰিকল্পনা থাকে পৰিকল্পনাটোৱেই মূল গোটেই পৰিকল্পনাখিনি আমি খুব সুন্দৰভাৱে কৰিছোঁ আমাৰ ইয়াত বিষয়াসকলৰ লগতে আমাৰ সখী বাইদেউসকল CLF-ৰ আৰু ভিঅ'ৰ বাইদেউসকলে যথেষ্টখিনি সহযোগিতা কৰিছে পঞ্চায়তৰ সভানেত্ৰী বাইদেউৰ পৰা ৱাৰ্ড মেম্বাৰলৈকে সকলোৱে সহযোগিতা কৰিছে তাৰ ফলতে আচলতে আজি আমি জালুকবাৰীত ইমান ধুনীয়াকৈ আমি অনুষ্ঠানটো কৰিবলৈ সক্ষম হ'লোঁ আৰু লগতে আছে ৰামচাৰাণী ব্লকৰ BPM ছাৰ ছাৰৰ কেনে এটা ফূৰ্তি লাগি আছে চাগে নিশ্চয় আজি বহুত এইটো এটা প্ৰায় যোৱা এটা 1.5 বছৰমানৰ আগৰ পৰা এটা পৰিকল্পনা আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যে আমাৰ আত্মসহায়ক সদস্যসকলক যিটো উদ্যমিতাৰ যিটো ধনৰাশি প্ৰদান কৰাৰ কাৰণে ছাৰে যিটো পৰিকল্পনা কৰিছিল আমি প্ৰায় যোৱা এটা 1.5 বছৰ ধৰি পেলাই এই কামটো আমি নিৰন্তৰভাৱে কৰি আছিলোঁ মানে ফ্ৰম ডিষ্ট্ৰিবিউশ্যনৰ পৰা ষ্টাৰ্ট কৰি পেলাই মানে স্কুটিনি কৰা ভেৰিফিকেশ্যন কৰা গোটেইখিনি খালি জাৰি চাই পেলাই যিবিলাক ক্ৰাইটেৰিয়া দিছিল এইবিলাক ফুলফিল হোৱাৰ পিছত আমাৰ ৰামচনী উন্নয়ন খণ্ডত প্ৰায় 5,791গৰাকী আত্মসহায়ক গোটৰ সদস্যই এই আঁচনিটোৰ মানে অন্তৰ্ভুক্ত হৈছে বা এই আঁচনিটোৰ জৰিয়তে তেওঁলোকে উদ্যমিতাৰ কাৰণে যিটো চিট কেপিটেল বুলি কোৱা হৈছে এই 10,000 টকাকে তেওঁলোকে লাভ কৰিব আৰু আজি আমি ৰামচনী উন্নয়ন খণ্ডৰে কাহিগুচি পঞ্চায়তৰ শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰামচনী উন্নয়ন খণ্ড লগতে উত্তৰ গুৱাহাটী যিটো মিউনিচিপালিটি বোৰ্ড আছে মিউনিচিপালিটি বোৰ্ডৰ প্ৰায় 7,474গৰাকী বেনিফিচাৰীক ইয়াতে আজি আনুষ্ঠানিকভাৱে এই 10,000 টকাৰ ধনৰাশিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে প্ৰদান কৰিছে এই হিচাপতে মই ৰামচনী উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধ হিচাপে আজি আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়োৱা আমাৰ কামৰূপ মহানগৰ জিলাৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী আমাৰ কামৰূপ জিলাৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী লগতে নলবাৰী জিলাৰ পৰাও বিষয়া কৰ্মচাৰী আমাৰ মাজত আহিছিল আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে গতিকে মই আটাইকে
ধন্যবাদ জনাইছোঁ। লগতে আমাৰ DPM ছাৰকো মই ধন্যবাদ জনাইছোঁ। তেখেতে এই অনুষ্ঠানটোত মানে প্ৰথমৰ পৰাই তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পেলাই আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়ালে। মই CD ছাৰ লগতে আমাৰ জিলা প্ৰশাসনৰ DC ছাৰকে প্ৰমুখ কৰি প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীকো ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানটোত সফল কৰি তোলাৰ বাবে। মই ৰামচৰণী উন্নয়ন খণ্ডৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী লগতে আমাৰ ৰামচৰণী উন্নয়ন খণ্ডৰ প্ৰতিগৰাকী সখী বাইদেউক ধৰি পেলাই আমাৰ দুয়োটা CLF-ৰ প্ৰতিগৰাকী বিষয়ববী আমাৰ ভিঅ'ৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে। আজিৰ চেক বিতৰণ কাৰ্যসূচী ইমানতে সমাপ্ত আৰু নিজৰো ভাল লাগে কিবা অকণমান অংশীদাৰ হ'বলৈ পায়। আৰু আজিৰ ভিডিঅ' মোটামুটি এইখিনিতে শেষ কৰি আছোঁ। চ' কেনেকুৱা লাগিল জনাব। চাগে প্ৰত্যেকগৰাকী বাইদেউৰ যোনে যোনে চেক পালে সকলোৰে মুখত হাঁহি এটা হ'লেও ওলাব। আৰু যেনেকৈ আন্ধাৰ গ'লে পোহৰ আহে তেনেকৈ এইবাৰো যিখন স্কিম চলি আছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আৰু যিখন আজি ডিষ্ট্ৰিবিউট হৈ গ'ল জালুকবাৰী সমষ্টিত আভা আৰু এই সাবিত্ৰী লজ য'ত একচুৱেলি গাড়ীবোৰ হৈ যাওঁ অফিচ যাওঁতে কেতিয়াবা এনেকৈ আৰু তাকেই তাৰ পৰা আজি ভিডিঅ' শেষ কৰি আছোঁ। আৰু ইভেণ্টৰ পৰা প্ৰগ্ৰেমৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া অকণমান ৰখিছোঁ, কিবা খালোঁ, তাতো খাই আহিছোঁ, কিন্তু ষ্টিল খাই বৈ এতিয়া ওলাওঁ আৰু ঘৰলৈকে। আৰু আজিৰ ভিডিঅ' মোটামুটি ইমানে। চ' কেনেকুৱা পালে জনাব চেক খাই পেলাই। আৰু বেলেগ হওক নহওক কিছুমান মানুহ সঁচাকৈ যোন মানুহ সঁচাকৈ পইচাৰ অভাৱত ভুগি আছে তেওঁলোকৰ এই 10,000 টকাটো সঁচাকৈ বহুত কামত লাগিব। আৰু যিবোৰে কৰ্ম কৰি আছে, বিজনেছ কিবা নহয় কিবা এটা কৰি আছে, হয়তো কোনোবাৰ ছাগলী এটা হ'ব পাৰে, তেওঁ দুটা কৰিব। চ' সেনেকৈ সকলোৱে এখোজ এখোজ কৰি আগবাঢ়ি যাব লাগিব। আৰু মানুহৰ মাইণ্ডছেট এটা বিজনেছ মাইণ্ডছেট অহাটো বহুত টান হয়, কিন্তু সেই বস্তুটো এবাৰ আহিলে আহি যায় অট'মেটিকেলি সৰু বস্তুৰ পৰাই। আৰু তেনেকৈ এটা সৰু আশা এটা ডাঙৰ পদক্ষেপ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত নিজে আহি পেলাই চেক বিতৰণ কৰিলে গোটেইবোৰ SSG ভিঅ' আমাৰ যিমান SSG মেম্বাৰ আছিল লগতে GMC সমষ্টিত যিমানখিনি আছিলে গোটেইকেইটা টোটেল 12,000 13,000 আজি চেক বিতৰণ কৰা গ'ল। আৰু সঁচাকৈ বহুত ভাল লাগে দেখা পাই বা নিজে বিতৰণ কৰি পেলাই। আৰু তেনেকৈ আজিৰ ভিডিঅ' চাবচোন কেনেকুৱা হৈছে। যদি ভাল লাগিল অকণমান লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি কি কয় আৰু কোনোবা